নমস্কাৰ, স্বাগতম জনাইছোঁ সপোন আৰু কাম মোৰ ইউটিউব চেনেলটোলৈ। আজি এটা কাম কৰি দেখুৱাই আছোঁ। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। গতিকে চাই থাকক ভিডিঅ'টো মই কি কৰি আছোঁ। এয়া দেখা পাই ধৰিব পাৰিছে নিশ্চয়, চিমেনৰ ফুলৰ টাব হয় এইবিলাক। তাকে বনাই আছোঁ মই আজি। কেনেকৈ বনাওঁ তাকে অকণমান দেখুৱাই যাম। গতিকে চাই থাকক। প্ৰথমতে সানিছোঁ মই পুৰা মোবিল লগাই লৈছোঁ। এনেকুৱা মই প্লাষ্টিকৰ দুটা ফুলৰ টাব আনি লৈছোঁ, টাইচ হিচাপে ব্যৱহাৰ কৰিম। সকলোৱে ফুল ভাল পায় আৰু ফুল ৰুব লগা হ'লে এনেকুৱা টাবৰ প্ৰয়োজন হয়। প্লাষ্টিকৰ টাব কিমান কিনিব আৰু বেছি দিন নাযায়ও, ফাটি যায়। গতিকে চিমেনৰ বনালে কোনো চিন্তা নাই, একবাৰ বনালে আৰু চিৰ জীৱন চলি যাব। বালা লৈছোঁ মই, তাৰপিছত চিমেণ্ট বালা সমান সমানে ল'ম। পানী দিয়াতে ভালকৈ সাৱধান থাকিব লাগিব যাতে বেছি নহয় পানী। বঢ়িয়াকৈ মই বনাই ল'লোঁ। তাৰপিছত ডাঙৰ প্লাষ্টিকৰ টাবত ঢালি দিলোঁ। এইখিনি হৈছে। মই বেছি ফুল কৰি আঠা দিছোঁ, ফুল হ'লে বেয়া হয়। যেনেকুৱা টাবত বনাব হয় ডাইচ হিচাপে তাত আঠা দিব লাগিব চিমেণ্ট। আৰু এতিয়া মই বালা ৰাখিছোঁ হেঁচাই ৰখাৰ কাৰণে, যাতে ওজন হৈ থাকে। আৰু এই দুটাত প্লাষ্টিকৰ টাবৰ মাজৰ গেপছটো মই 1 ইঞ্চি ৰাখিছোঁ। যেতিয়া চিমেনৰ টাব হ'ব এতিয়া 1 ইঞ্চি হ'ব। এই ছাইডত দেখা পাই আছে পুৰণিটো, মই সেনেকৈ ইটাও সেনেকৈ হ'ব। হেঁচাই ৰাখিলোঁ। এয়া দেখা পাই আছে 3 দিনৰ পাছত মই 1 দিন এনেকুৱা উল্টা কৰি ৰাখিছিলোঁ। 4 দিনত চাওক মজাকৈ খোলা খাই গ'ল। ওচৰ লাগি যায় মই দেখুৱাম অলপ পাছত। ইমান ধুনীয়া হৈছে চাওক। যদি আপোনালোকে বনাব বিচাৰে বনাব, একদম সহজ। চাওক কিমান ধুনীয়া। আৰু এনেকুৱা ৰং লগাই দিব পিছত, বাছ হৈ গ'ল।